নমস্কাৰ বন্ধু-বান্ধৱীসকল, নিকুঞ্জ এণ্টাৰটেইনমেণ্ট চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাব গৈ আছোঁ আমাৰ ঘৰখন। প্ৰথমে বাহিৰৰ পৰা আৰম্ভ কৰিছোঁ, চাই গৈ থাকিব। এইটো হৈছে আমাৰ পুৰণা ঘৰ। মই যেতিয়া বিয়া পাতি আনিছিলোঁ তেতিয়া এই ৰুমটোতে মই আছিলোঁ আৰু বহুত স্মৃতি জড়িত হৈ আছে ইয়াত। আৰু এতিয়া বৰ্তমান বয় বস্তু ৰখাই আছে এই ৰুমটোত, গতিকে ষ্টক ৰুম কৰা হৈছে। দেখুৱাই গৈ আছোঁ, আপোনালোকে চাই থাকক। দুৱাৰখন খুলিয়ে এইটো আমাৰ মাজৰ ৰুম। এই মাজৰ ৰুমটোতে আছিলে মোৰ মা, লগতে সৰু ভাইটি দুটা, আৰু দেউতা আছিলে। দেউতাটো এতিয়া বৰ্তমান নাই। আৰু ক'ব গ'লে মাজু ভাইটি আৰু মই বিয়া কৰালোঁ। আমাৰ পৰিয়াল বুলি ক'বলৈ গ'লে আমি 4 ভাই ককাই, আৰু দেউতা বৰ্তমান নাই। দেউতা ঢুকুৱা 5 বছৰমানেই হ'ল। আৰু মই মোৰ মাজু ভাইটিয়ে বৰ্তমান বিয়া কৰালোঁ। পুৰণা ঘৰৰ বেক চাইডত আছে, আপোনালোকক দেখাই আছোঁ। এইটো আমাৰ নতুন ঘৰ বনাই আছে বাৰু, আপোনালোকক দেখাম ভালকৈ। পুৰণা ঘৰৰ বেকত এইটো আমাৰ 2মহলীয়া ঘৰ মায়ে বনাই দিছে। যিহেতু আমাৰ ইনকাম একেবাৰে ল' বুলি ক'ব পাৰি, গতিকে আমি বনাব পৰা অৱস্থাত নাই, সেইকাৰণে বনাই দিছে। আৰু এই ৰুমটোতে মোৰ মাজু ভাইটি থাকে, মাজু ভাইটি ফেমিলি, আৰু ওপৰত থাকে আমাৰ মা, লগতে সৰু ভাইটি দুটা। আৰু মই থাকোঁ অকণমান আগুৱাই গৈ, এই পুৰণা ঘৰৰ মাজেদি যাব লাগে। এইটো ষ্টেপ আৰু এইটো ৰুম মোৰ, আৰু ইয়াতে থাকোঁ। আৰু এইটো হৈছে আমাৰ মেইন ঘৰ। বৰ্তমান চাটখন দি ৰখা হৈছে, আৰু যেতিয়া কমপ্লিট হ'ব আমি তেতিয়া ইয়ালৈ আহিম। আৰু বাকী এতিয়া আমি টেম্পৰাৰীকৈ যিকেইটা ৰুমত আছোঁ সেইকেইটা আমি ভাড়া হিচাপে দিব পাৰিম। মায়ে ঠিকেই চিন্তা কৰিছে আমাৰ কাৰণে। গতিকে ওপৰলৈ আহি আছোঁ, ওপৰৰ ভাগ দেখাই আছোঁ খটখটিৰে। ওপৰলৈ আহি আছোঁ, আপুনি চাই গৈ থাকিব। কি সুন্দৰ পৰিৱেশ, সেউজীয়া গছ গছনি। এয়া ওপৰৰ ভাগ, কি সুন্দৰ পৰিৱেশ, চাই গৈ থাকক। আৰু এয়া মোৰ মানুহজনী, গতিকে ভিডিঅ'ত চাগে দেখা পাইছে আপোনালোকে। এয়া চাওক, কি সুন্দৰ পৰিৱেশ। ইমান ধুনীয়াকৈ কোনে সৰজিলে দীপ দীপালি, বগাকৈ গালতে লাজুৱে ধেমালি, চকুত আকৌ বিজুলি। পুৱা কি আবেলি ওলাব নোৱাৰি দীপ দীপালি, গাঁৱৰ গধুৰৰ মুখে মুখে মাথো তইহে আজিকালি। এইজনী মোৰ সৰু কন্যা, আৰু ডাঙৰ কন্যাক দেখাই আছোঁ আমাৰ। সৰু মা, তোমাৰ নামটো কৈ দিয়া, নমস্কাৰ দি দিয়া। নমস্কাৰ দি দিয়া, নমস্কাৰ নমস্কাৰ কৈ দিয়া। নমস্কাৰ এনেকৈ নমস্কাৰ। অঁ, ৰিয়াংশী শইকীয়া। তোমাৰ ঘৰ ক'ত? অঁ, ঠিক আছে, গুড গাৰ্ল। আৰু এইকণ হৈছে আমাৰ ডাঙৰ কইনা দেই, এইজনী আমাৰ ডাঙৰ কইনা। নমস্কাৰ দিয়া। তোমাৰ নামটো কৈ দিয়া, ডাঙৰ মাৰ নাম। ৰিয়াংশী শইকীয়া। অঁ, বুজিয়ে নাপাওঁ। বাইকে কৈ আছে সৰু কলিজাৰ কথা, তাই কি কয় বুজিয়ে নাপায় বোলে। ভালদৰে মাত ফুটা নাই সেইকাৰণে। গতিকে চাই গৈ থাকিব ব্লগটো। মাহঁতক দেখাবলৈ নাপালোঁ, মাহঁত নাই বৰ্তমান, ভাইটিহঁতো নাই, মামাহঁতৰ ঘৰলৈ গ'ল। পিছত কেতিয়াবা এদিন আপোনালোকক দেখাম।
আৰু সকলোকে জনাইছোঁ শুভ আবেলি। আৰু এতিয়া আমি চাহ পানী খাই অকণমান বজাৰ কৰিবলৈ যাম। গতিকে ভিডিঅ'টো ইমানতে অন্ত পেলালোঁ। যদি ভাল লাগিলে মৰম দিব, লাইক কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু মিউজিকৰ বিষয়ে এটি ভিডিঅ' বনাম দুদিনমান দেৰিকৈ হ'লেও, কিছুমান কথা ক'বলগীয়া আছে। গতিকে ধন্যবাদ, আজিলৈ এৰিলোঁ।